পোনপ্ৰথমে মই পিক নিউজৰ সকলো কৰ্মীবৃন্দ তথা কেমেৰামেন ৰিপৰ্টাৰ আৰু আপোনালোকৰ যিমানে দৰ্শকবৃন্দ আছে সকলোকে এই নৱৰাত্ৰি পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক দুৰ্গোৎসৱৰ এই পশ্চিম ত্ৰিপুৰীয়া সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে যেন ভালদৰে দুৰ্গা পূজা উপভোগ কৰে, মিলা প্ৰীতিৰে থাকে, মাই দুৰ্গাই যেন সকলোকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ আশীৰ্বাদ প্ৰদান কৰে। থাকি গ'ল সেই কালভাৰ্টৰ কথাখিনি। এই কালভাৰ্ট আমি যেতিয়া এই মাটিৰ এটা বিবাদ চলি আছিল, বিবাদটো নিষ্পত্তি হোৱাৰ পিছত মাটিটো যেতিয়া বিবাদহীন হ'ল, আমাৰ দখলত সম্পূৰ্ণৰূপে আহি গ'ল, আদালতৰ ৰায় এটা আহিল। সেই ৰায় মোটামুটি আমাৰ সপক্ষেই হৈছে। হোৱাৰ পিছত তেতিয়াই আমি সিদ্ধান্ত লৈছোঁ ইয়াত নৱৰূপৰ দুৰ্গা পূজা এটা পাতিম আৰু কাৰিকৰবিলাক আমি কেলকাতাৰ পৰা আনিম। তেওঁলোকৰ শৌচাগাৰ কাৰণে আমি পকা শৌচাগাৰ তেতিয়া আৰম্ভ কৰিলোঁ। সেই সময়তেই আমাৰ শীতলা পূজা আছিল, শীতলা পূজাটো হ'ল। শীতলা পূজাৰ দিনাখন আমাৰ মাননীয় শ্ৰম মন্ত্ৰী তথা আমাৰ বিধানসভাৰ MLA মহোদয় ইয়াত পদাৰ্পণ কৰিলে। কৰাৰ পিছত তেখেতক আমাৰ বিশেষকৈ মহিলাবৰ্গই দাবী জনালে যে আমাৰ ইয়াত কালভাৰ্ট এটা কৰি দিব লাগে অতি সোনকালে। তেতিয়া তেখেতে ক'লে যে ঠিক আছে, আমি এই 2-3 মাহৰ ভিতৰত, 2 মাহৰ ভিতৰতে আমি এইটো কালভাৰ্টৰ কামটো কৰি দিম। তেতিয়া সেই সূত্ৰে আপোনালোকে দেখিছে আমাৰ কেইবাখনি মূৰ্তি আছে, দুৰ্গা প্ৰতিমাও আন বছৰতকৈ ডাঙৰ হৈছে। গতিকে সেই কেঁচা ড্ৰেইনেৰী বাঁহৰ কাঠৰ দলং বনাই পেলাই বৰ অসুবিধা প্ৰতি বছৰে আমি পাই থাকোঁ। সেইকাৰণে আমি এটা আশাবাদী হ'লোঁ যে আমাৰ দলংটো যদি সোনকালে হৈ যায়, আমাৰ MLA মহোদয়ে যিখিনি কথা দিছিল সেইমতে হয় যদি তেতিয়া সুবিধা হ'ব। সেইকাৰণে আমি কেইবাবেলিও MLA মহোদয়ৰ গুৰিত গ'লোঁ। তেখেত ব্যস্ততাৰ কাৰণে হয়তো পাহৰি যাব পাৰে। সেইখিনি কথাত আমি কেইবাবেলিও গ'লোঁ, আমাৰ কমিটিৰ মানুহে গৈ পেলাই তেখেতক সোঁৱৰাই দিয়াৰ পিছত গম পালোঁ যে মিউনিচিপালিটিত আমাৰ এই কালভাৰ্টটো চেংচন হৈছে। চেংচন হোৱাৰ পিছতো সেইখিনি হোৱা নাই বাবে আমাৰ ৰাইজে, বিশেষকৈ মহিলা উইঙে গৈ পেলাই মিউনিচিপালিটি, MLA চাহাব, আমাৰ ৱাৰ্ড কমিশ্যনাৰ সকলোকে লগ ধৰিলে। লগ ধৰাৰ পিছত কৈছে যে তেখেতসকল কৈছে যে এইটো সময় লাগিব, কাৰণ ৱাৰ্ক অৰ্ডাৰ নহ'লে কামটো আৰম্ভ কৰিব নোৱাৰিম। আমি দেখিলোঁ যে পূজা কাষ চাপি গৈছে আৰু আমাৰ মিস্ত্ৰীয়ে লেট্ৰিন বাথৰুম বনাই আছে। মিস্ত্ৰীবিলাকো এভেইলেবল আছিল, যোগালীবিলাকো এভেইলেবল আছিল। তো গতিকে আমি আহি পেলাই বিশেষকৈ মহিলাসকলে এইটো আগভাগ লৈ পেলাই ক'লে যে তেওঁলোকক দি কৰাই দিওঁ, আপোনালোকে কৰাবলৈ। সেইটো বস্তু তেওঁলোকে ৱাৰ্ক অৰ্ডাৰৰ মাধ্যমে হ'ব, কিন্তু ৱাৰ্ক অৰ্ডাৰৰ নোহোৱালৈকে তেওঁলোকে কৰিব নোৱাৰে। তেনেহ'লে ক'লে যে আমি এইখিনি গোঠাই মেলি কৰাই দিওঁ, তেওঁলোকে পইচাটো আমাক এডজাষ্ট কৰি দি দিব, যিখিনি খৰচ হ'ব তেওঁলোকক বিল প্ৰতি দি দিম। কেইবাবেলি কোৱাৰ পিছত তেওঁলোকে গৈ পেলাই কেইবাবেলিও এপ্ৰ'চ কৰিলে এই মিউনিচিপালিটিক এপ্ৰ'চ কৰাৰ পিছত মিউনিচিপালিটি ক'লে যে আমিতো এইটো আপোনালোকক এলাউ কৰিব নোৱাৰোঁ, কিন্তু এটা কথা, কণ্ট্ৰেক্টৰক আমি কৈ দিম, আপোনালোকৰ যদি ইমান খৰখেদা আছে, আপোনালোকে কৰিব বিচাৰে, আপোনালোকক বাধা নিদিওঁ, কিন্তু আমি কণ্ট্ৰেক্টৰক কৈ দিম, যিজনে এলটমেণ্ট পাব, ৱাৰ্ক অৰ্ডাৰ পাব, তেখেতে আপোনালোকৰ লগত মিলা মিছা কৰি পেলাই কি ধৰণে কনষ্ট্ৰাকশ্যন কৰিছে, তেতিয়া আমাক সেই ধৰণে কোৱাৰ কাৰণে আমাৰ ৰাইজে মিলি পেলাই সেইটো কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিলে। আৰু কনষ্ট্ৰাকশ্যনটো কি ধৰণে হ'ব তাৰ যিটো লেআউট নক্সা আদি আমাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টকো পঠিয়াই দিলে, ইঞ্জিনিয়াৰে পঠিয়াই দিয়াৰ পিছত তেখেতে ক'লে যে আপোনালোকে এইমতে কনষ্ট্ৰাকশ্যন কৰক, এইমতে কনষ্ট্ৰাকশ্যন কৰিলেই কামটো হ'ব। আৰু পৰৱৰ্তী কালত এইটো আমাৰ তেখেতসকলৰ যিটো ইঞ্জিনিয়াৰ আৰু বিষয়ববীয়াসকলে এইটো পৰীক্ষা কৰি চাব সেইমতে হৈছে নে নাই, তেতিয়াহে এইটো বস্তু কণ্ট্ৰেক্টৰৰ লগত কথা পাতি পেলাই আপোনালোকে ঠিক কৰি ল'ব। আমি কণ্ট্ৰেক্টৰক মৌখিক ক'ব পাৰিম, লিখিত একো দিব নোৱাৰিম কিন্তু।
বাৰে প্ৰতি কৈছে। আমি এইকাৰণে আশাবাদী সেই যিটো বিবাদ হৈছে, বিবাদটো অৰ্ধ সত্য লৈ পেলাইহে বিবাদটো হৈছেগৈ। বিভিন্ন পত্ৰিকাত আমি পাইছোঁ, সংবাদ মাধ্যমত পাইছোঁ, কিন্তু বিবাদটোৰ কোনো কথাই নাই। এইটো ৰাইজৰ কাৰণে এইটো তেখেতসকলে চেংচন কৰিছে। ৰাইজে কিছুমান ক্ষেত্ৰত ৰাইজক পইচাটো দি দিয়ে, কিছুমান ক্ষেত্ৰত কনচাৰ্ণ ডিপাৰ্টমেণ্টে নিজে বনাই দিয়ে। তো ইয়াত কনচাৰ্ণ ডিপাৰ্টমেণ্টে নিজে বনোৱাৰ দেৰি হ'ব বুলি আমাৰ পূজাটো আহি গৈছে। ইমান ডাঙৰ পূজাটো পাতিছোঁ, আমি দেখিছেই। আমি মহালয়াৰ পিছদিনাখনৰ পৰা পূজা আৰম্ভ কৰিছোঁ। আজিও আমাৰ পূজা আছিল, গধূলিও আমাৰ পূজা আছে। তো মানুহ সমাগম হৈ আছে। গতিকে আমি এইটো খৰখেদাকৈ হোৱাৰ কাৰণে আমি কৰি লৈছোঁ, আৰু সেইখিনি কৰি দিয়াৰ কাৰণে আমাক যিটো তেখেতসকলে শুৱনি দিলে তাৰ কাৰণে আমি ধন্যবাদ এবং কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ চেনেলৰ জৰিয়তে ৰাইজক এটা কথাই কওঁ যে সেইখিনি ৰাইজৰ কাৰণে কৰিছে আৰু ৰাইজে নিজাববীয়াকৈ কৰি লৈছে। পাছত আমি আশা কৰিছোঁ সেইখিনি কণ্ট্ৰেক্টাৰেও সেইখিনি পা পইচা যিজনে যিমানখিনি দিছে তেওঁলোকৰ পৰা প্ৰকৃত হিচাপটো লৈ পেলাই সেইখিনি তেওঁলোকক দি দিব বুলি আশাবাদী। আৰু আপোনালোকৰ চেনেলত সেইখিনি স্পষ্টীকৰণ লৈ যোৱাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। कल हमने पीक न्यूज़ में एक समाचार का प्रसारण किया था कि 1 नंबर वार्ड में पश्चिम श्रीपुरिया सार्वजनिक दुर्गा पूजा समिति की जो ज़मीन है उसके समक्ष एक कलभट बना है। म्युनिसिपल बोर्ड द्वारा इस कलभट का ठेका दिया गया था, पर वर्क ऑर्डर नहीं हुआ था, बावजूद इसके कलभट बन गया। इस बारे में हमने समाचार का प्रसारण किया था और हमने जिस वक्त यहाँ आकर रिपोर्टिंग की थी उस वक्त इस पूजा समिति के पदाधिकारी यहाँ नहीं थे। इस पूजा समिति के अध्यक्ष तिनसुकिया के जाने माने अधिवक्ता पथिक देव हैं, वो अपने कामों में बिजी थे। मैंने उनसे संपर्क भी कल करने की कोशिश की, क्योंकि वह अदालत में व्यस्त थे, वो मेरा फ़ोन रिसीव नहीं कर पाए। पर उन्होंने आज मुझसे खुद संपर्क करके कहा कि हमें कुछ बातें कहनी है इस बारे में, और उन्होंने जो स्पष्टीकरण दिया है उससे एक बात साफ उभर कर आ रही है कि लोग अपने विधायक से, अपने मंत्री से मांगे रख सकते हैं, मांग सकते हैं। यहाँ शीतला पूजा में जब स्थानीय विधायक तथा राज्य के श्रम एवं चाय जनजाति कल्याण विभाग के मंत्री संजय किसान आए थे, तो यहाँ के लोगों ने एक डिमांड रखी थी कि यह ज़मीन एक डिस्प्यूटेड ज़मीन थी, इस पर केस चल रहा था और यह केस हमारे पक्ष में फैसला हो गया, ज़मीन पूजा समिति को मिल गई है। हमारी एक ही डिमांड है कि यहाँ जो कलभट है इस कलभट को बना दिया जाए, क्योंकि इस वर्ष क्योंकि ज़मीन हमारे नाम हुई है, इसलिए हम मनौती के तौर पर 9 दुर्गा का पूजा कर रहे हैं। इस पंडाल में 9 दुर्गा की पूजा हो रही है और इसी के चलते इन लोगों ने वो डिमांड दिया और उन्होंने कहा कि हाँ हो जाएगा। बाद में इन लोगों ने जब म्युनिसिपल बोर्ड से संपर्क किया तो इन समिति को मालूम पड़ा कि ये काम सेंक्शन हो चुका है, पर कहीं न कहीं नगर पालिका की धीमी गति के चलते वार्ड मीटिंग नहीं हो रहे थे, नया बोर्ड बना था। बहुत से ऐसे आरोप लगे भी हैं कि नगर पालिका में बोर्ड मीटिंग नहीं हो रही है, बहुत से काम के आवंटन हो चुके हैं पर उन कामों का फैसला नहीं किया जा रहा है, टेंडर नहीं हो रहे हैं। खैर उसके बाद टेंडर हुआ, ओपन टेंडर हुआ, 13 कामों में से यह भी एक काम था, और यह काम वर्क ऑर्डर नहीं मिलने के चलते नहीं हो रहा था। और चूँकि यहाँ महालय के दूसरे दिन से ही पूजा होनी थी, इसलिए समिति ने तिनसुकिया के नगर पालिका के अभियंता से बातचीत की और खुद समिति ने एक फैसला लेकर, यह फैसला यहाँ के लोगों के हक में था, जो यहाँ पूजा करने आने वाले थे 9 दिनों तक उनके हक में था। वह फैसला लिया गया कि हम म्युनिसिपल बोर्ड द्वारा निर्धारित नीति नियमों के तहत इस कलभट का निर्माण करवाएंगे, और यह करवाया गया। अब यह डिस्प्यूट आगे चल के क्या रूप लेता है यह अलग बात है, पर समिति ने जहाँ तक स्पष्टीकरण दिया उससे यह स्पष्ट है कि यह लोगों की मांग एवं यहाँ आने वाले धर्मपरायण लोगों की सुविधा के लिए यह निर्माण करवाया गया है। बने रहिए पीक न्यूज़ पर। धन्यवाद।